আজি এই গোৰেশ্বৰ MCLত আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ভৱেন্দ্ৰনাথ স্বৰ্গীয়াৰী ডাঙৰীয়াৰ প্ৰচাৰৰ কাৰণে আমাৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে আমাৰ প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰাক্তন MLA তেওঁ আহি ইয়াত প্ৰচাৰ চলালে, কেইবাখনো মিটিং কৰিলে আৰু ইতিমধ্যে আমাৰ এইখন মিটিং আপোনালোকে দেখাই পালে যথেষ্ট সমাগম হৈছে, ৰাইজৰ বহুত ভাল সঁহাৰি পাইছোঁ। আমাৰ এটা কথা ভাল লাগিছে যে BTC অঞ্চলত আমি নিজকে মনটো অলপ দুৰ্বল কৰি ৰাখিছিলোঁ আচলতে সঁচা কথা ক'ব গ'লে, কিন্তু যেই আমি মেল মিটিংবিলাক যেতিয়া আমি আৰম্ভ কৰিলোঁ আমি দেখিলোঁ যে ৰাইজৰ আমাৰ দলৰ প্ৰতি যথেষ্ট আস্থা বিশ্বাস আৰু এটা খুব ভাল সঁহাৰি দিছে আৰু সেইকাৰণে আজিৰ সভাখনতো আপোনালোকে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ, ইয়াত সংখ্যালঘু মানুহ, ইয়াত হিন্দু বেংগলী মানুহ, ইয়াত বড়ো মানুহ, সকলো মানুহ আহি আমাক সমৰ্থন দেখুৱাইছে। মই ভাবোঁ যে আমাৰ এই ইলেকশ্যনটো যথেষ্ট ভাল হ'ব আৰু ৰাইজ আমি যিটো ভাবি আছিলোঁ যে BTC অঞ্চলত হাগ্ৰামা মহিলাৰীৰ শাসনকালত বা প্ৰমোদ বড়োৰ শাসনকালত যিখিনি ডেভেলপমেণ্ট আমি দূৰৰ পৰা হোৱা বুলি ভাবিছিলোঁ, কিন্তু সময়ত যেতিয়া আমি ইয়াৰ গাঁৱে গাঁৱে সোমালোঁ, যেতিয়া ৰাস্তা ঘাট ইয়াত জৰাজীৰ্ণ, ইয়াত মানুহৰ অৱস্থা অতি বেয়া, তেতিয়া আমি বুজিলোঁ যে এই BTC অঞ্চলত একমাত্ৰ দুৰ্নীতি আৰু দুৰ্নীতিয়ে হৈ আছে। হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতি আৰু প্ৰমোদ বড়োৰ দুৰ্নীতি। আজি ইজনে সিজনৰ প্ৰতি হিংসা, হাগ্ৰামাই হিংসা কৰে প্ৰমোদ বড়োৰ প্ৰতি, প্ৰমোদ বড়োৰ প্ৰতি হিংসা কৰে হাগ্ৰামাৰ প্ৰতি, কিন্তু হিংসা কিহক লৈ? হিংসা লৈ যে এজনে বেছি টকা খালে মই কম টকা খালোঁ, ইজনে কৈছে নহয় মই কম খালোঁ এওঁ বেছিকৈ খালে, এইটোহে তেওঁলোকৰ ভাষণত শুনা পালোঁ। তেওঁলোকে এইটো কথা নক'লে যে আমি ইমান ৰাস্তা বনালোঁ, আমি ইমান দলং বনালোঁ, ইমানক চাকৰি দিলোঁ, এই কথাবিলাক তেওঁলোকৰ আলোচনাত নাই। একমাত্ৰ তেওঁলোকে কিমান টকা কোনে কিমান খালে আৰু কিমান টকা তেওঁলোকে দিছপুৰত পঠিয়ালে এই কথাবিলাকে ইয়াতে দেখা পালোঁ। সেইকাৰণে মানুহৰ অৱস্থা অতি বেয়া, অতি দুখ লগা আৰু মই ভাবোঁ যে কংগ্ৰেছ চৰকাৰ যেতিয়ালৈকে BTC অঞ্চলক বা দিছপুৰত বা দিল্লীলৈ যেতিয়ালৈকে শাসন কৰি নকৰে তেতিয়ালৈকে কিন্তু মানুহৰ যিটো বেদনা, যিটো দুখ, যিটো কেতিয়াও সমাধান নহ'ব আৰু আমি যথেষ্ট আশাবাদী যে 22 তাৰিখে ৰাইজে কংগ্ৰেছৰ পক্ষত ভোট দিব, আমাৰ প্ৰাৰ্থীগৰাকী ভৱেন্দ্ৰনাথ স্বৰ্গীয়াৰী ডাঙৰীয়া বিপুল ভোটত জিকিব আৰু কোকৰাঝাৰত আমাৰ চৰকাৰ হ'ব আৰু কেইদিনমান পাছতে দিছপুৰতো আমাৰ কংগ্ৰেছ চৰকাৰ হ'ব। এইটোৱে আমি এটা উমান পালোঁ ইয়াতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।